হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে নিশ্চয় ভালে। মই চশমা এযোৰ পিন্ধি আছোঁ দেই, মিলিছে নে নাই গম নাপাওঁ বাৰু। নাকটোৰ লগত ধুনীয়াকৈ মিলিছে, চশমাযোৰ অকণমান সৰু হৈছে, নাকটো ডাঙৰ হৈছে। যি কি নহওক, এয়া মোৰ পিছফালে বন্ধুসকলক দেখি আছে। এয়া বাৰিষা বতৰত, বাৰিষা শেষ হোৱাৰ পিছত ট্ৰেক্টৰ কেনেদৰে ধুই আছে। এয়া বিন্দাছ ট্ৰেক্টৰ ধুই আছে। আৰু মোৰ পিছফালে এয়া মোনা এটা আছে। মোনাত কি আছে গম পাইছে আৰু। এইয়া পিছফালে মোনাত বেয়া বস্তু নাই, ভাল বস্তুৱে আছে আৰু টাইম পাছৰ কাৰণে। এই ট্ৰেক্টৰ ধুই আছে পিছফালে। আমি ইমান ধুনীয়া ভিউচত আহিছোঁ এয়া নদীৰ পাৰত। মানে আজি বতৰটো ইমান ভাল নহয়, কাৰেণ্টটো অকণমান ডিষ্টাৰ্ব দি আছে। মই দেখুৱাব চেষ্টা কৰি আছোঁ। এয়া কি কামত ব্যস্ত, কি কামত ব্যস্ত, কি কামত ব্যস্ত। আৰু মই অলপ দেখাব বিচাৰিছোঁ আমাৰ এই ভিউজটো ইমান ধুনীয়া হয়। ইফালে ইফালে মানে সকলোৰে খেতি শেষ হৈ গ'ল যে, এতিয়া আৰু কি আৰু ট্ৰেক্টৰত এনেকুৱা বিশেষকৈ কাম নাই। এতিয়া আৰু ধুব লাগিব, ট্ৰেক্টৰ ধোৱাৰ পিছত থৈ দিব লাগিব। আমাৰ এইটো ৰামু আঁঠুপিটো কাঢ়ি একদম খুচি আছে, একদম চাফ চিকুণ কৰি আছে, পৰিষ্কাৰ কৰি। আমাৰ মেইন বস্তুটো এইটোৱে হয়। এই গাড়ী পৰিচালনা কৰে, এই গাড়ীখন চলাই ধুনীয়াকৈ নিজৰ হিচাপে ভাবে। নিজৰ বুলি ক'লেও ভুল নহয় একচুৱেলি। আমাৰ ছাৰটো এখেত ছাৰ ট্ৰেক্টৰে গৰম হৈ আছে আৰু খানা কিয় গৰম নহ'ব? এইটো ছাৰটো গৰম হৈ আছে কৈছোঁ নেকি? এইটোতো ওলাবই আৰু ন ফেচবুকত। সেইটো নোহোৱা হ'লে কম বেয়া লাগিব নাই কেলা। লাইফটো কৰি দিয়া মানুহটোৱে নাই ক'ব লাগিব। অঁ সাংতে মনত পৰিব ন? এটাক যোনটো মনত পৰিছিলে। GPS কিবা ক'ব নেকি? হয় নেটৱৰ্কে নাপায়। GPS নেকি? সেইটো চাব কোনে এইটো? ট্ৰেকিং কৰিব পাৰিতো। আহি গ'ল। কিমান হ'লে মৰম না এইটো GPS বোলে, GPS। হেল্ল' গাইছ, এই দেখি আছে খেতি শেষ হোৱাৰ পিছততো কোনো কাম নাই, এনেদৰে ট্ৰেক্টৰখন ধুব লগা হয়। বহুত কষ্ট হয় একচুৱেলি ট্ৰেক্টৰ ধুলে। ইফালে আকৌ বন্ধু এজন আহিছে, একচুৱেলি বন্ধুজন আনি আছিলে গৰু। আমি মাতিলোঁ, হাতত ঢেকীয়া লৈ আহিছে আৰু তাকো কামত লগাই দিলোঁ। এনেদৰে পিছফালে খুব কাম কৰি আছে আৰু আমি শেষত এনেদৰে ট্ৰেক্টৰখন ধুই চাফ চিকুণ কৰি পৰিষ্কাৰ কৰি দিলোঁ।
পিছফালে দেখিছে কিমান ধুনীয়া ভিউজ, বহুত ভাল লাগে। প্ৰকৃতিৰ যি পৰিৱেশ বহুত ভাল লাগে ইয়াত আহি। আৰু আমি গাড়ী ধুব লগা হ'লে এই জেগাতে আহোঁ। বহুত ভাল এই জেগাটুকুৰ।